Hello everyone, welcome to my channel. আজি এই চেনেলটো খোলা প্ৰায় মই এমাহমান পাৰ হৈছে আৰু চেনেলটো যেতিয়া খুলিছোঁ এটা কমেণ্ট প্ৰায় মই পাই আছোঁ যে বা নিজৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰিবা আৰু যিহেতু এতিয়া আপোনালোকৰ ফেমিলি হয় সেইকাৰণে ভাবিলোঁ ইমান যদি কৈ আছে বেছিকৈ নহয় যে অলপ হ'লেও মই ভাবিছোঁ আজি আপোনালোকৰ নিজৰ লাভ ষ্টৰিটোৰ কথা কওঁ আৰু লাভ ষ্টৰিটোৰ কথা যদি কওঁ আমাৰ এতিয়া লাভ ষ্টৰিটো পূৰা আপোনাৰ আপছ এণ্ড ডাউনছ মানে আৰু তেনেকৈ পাৰ হৈছে দেই আমি এতিয়া প্ৰথমবাৰ মই নিজৰ মানুহজনক যেতিয়া চিনাকি হৈছিলোঁ সেইটো হ'ল 2009 পৰা এতিয়ালৈকে আপোনাৰ কমচে কম 16 ইয়াৰ্ছমানটো পাৰ হ'লেই আমাৰ সেইকাৰণে বহুত বেছি পুৰণা চিনাকি ক'ব হ'লে আমি দুটা সৰুৰ পৰা একেলগে ডাঙৰ হোৱা নিচিনা আৰু মানে আমি চব দেখিছোঁ আৰু তাৰমানে মেট্ৰিকৰ পৰা লৈ আপোনাৰ হাই ছেকেণ্ডেৰীৰ পৰা লৈ যিমান যিখিনি লাইফত মানে পাব লাগে আমি চব একেলগে মানে সুখ দুখ চব একেলগে পাৰ কৰিছোঁ এইটোৱে মানে যোনটো ষ্টেজ থাকে ন য'ত মানুহ মানে ইম'শ্যনছবোৰ থাকে সেইকাৰণে আমি সকলো ষ্টেজ ক'ব হ'লে একেলগে মানে দুটাই লগে লগে পাৰ কৰিছোঁ এতিয়া যদি কওঁ 2009ত ফাৰ্ষ্ট টাইম মই মানুহজনৰ লগত ফেচ টু ফেচ কণ্টেক্ট হোৱা নাছিলে মই এগৰাকী মিউচুৱেল ফ্ৰেণ্ডৰ থ্ৰু মানে লগ পাইছোঁ মানে মোৰ মানুহজনৰ ফ্ৰেণ্ডো আছিলে আৰু মোৰো ফ্ৰেণ্ড আছিলে মোৰ ফ্ৰেণ্ড আছিলে মানে মই যে আৰ্মি স্কুলত পঢ়িছিলোঁ তাৰ আৰ্মি স্কুলত আমি একে ক্লাছমেট আছিলোঁ আৰু তেনেকৈ মানে মোৰ মানুহজনৰ তেওঁ চিনাকি আছিলে মোৰ মানুহজন কিন্তু মোৰ চিনাকি নাছিলে দেই আমাৰ ফ্ৰেণ্ডজনীহে আমাৰ মিউচুৱেল আছিলে তাৰপিছত কি হ'ল মোক লগৰগৰাকীয়ে ক'লে যে তোক মই নাম্বাৰটো দিছোঁ মোৰ ফ্ৰেণ্ড হয় তাই মানে কিবা কথা এটা ক'বলৈ আছিলে সেইকাৰণে তাই মোক ক'লে তই এই নাম্বাৰটোত মোক কল এটা কৰি দিবি এই নাম্বাৰটোত আৰু এই কথাটো কৈ দিবি মই সেইকাৰণে ফ্ৰেণ্ড কাৰণে মই ঘৰলৈ গৈ মেলি আমাৰ ঘৰত মা ভাগৰ ফোন এটা আছিলে তেতিয়া আৰু আমাক ইমান ইউজ কৰিব নিদিছিলে কিন্তু তেতিয়া ফোন আৰু লগতে আমাৰ বৰ্ডছো ওচৰলৈ আহিছিলে ন তথাপি মই মাৰ পৰা ফোনটো লৈ মেলি মানে লুকাই পেলাই লৈছিলোঁ হা তাৰপিছত মানুহজনক কল কৰিছিলোঁ তাৰপিছত কল কৰি মানে ক'লোঁ যে মই মানে নিজৰ নামটো ক'লোঁ নামটো কৈ মেলি ক'লোঁ মোক তেনেকৈ তোমাক ফোন কৰিবলৈ কৈছিলে আৰু এই কথাটো ক'ব কৈছিলে সেইটো আমাৰ ফাৰ্ষ্ট টাইম মানে কথা পাতিছিলোঁ আৰু বেছি কথা নাপাতিলোঁ জাষ্ট যি কথাটো ক'ব দিছিলে সেই কথাষাৰ কৈ মেলি ফোনটো ৰাখি দিলোঁ তাৰপিছত পিছদিনাখন যেতিয়া মই স্কুললৈ গ'লোঁ মোৰ লগৰগৰাকী ক'লোঁ মই যাওঁ যে কৈছিলি ফোন কৰিবলৈ মই তেনেকৈ ফোন কৰিলোঁ হা তাৰপিছত মোৰ ফ্ৰেণ্ডগৰাকীয়ে আকৌ ক'লে তই আকৌ এবাৰ ফোন কৰিবিচোন আকৌ মানে মোৰ থ্ৰুৱেদি মানে কিয় কথা পাতে তাৰপিছত মই আকৌ ঘৰলৈ গৈ পেলাই ছেকেণ্ড টাইম যেতিয়া কল কৰিছিলোঁ তেতিয়া মানুহজনে কলটো ৰিচিভ কৰা নাছিলে তেতিয়া মানে শাহুমাই ফোনটো উঠাইছিলে হা তাৰপিছত ফোনটো উঠাই ক'লে যে সি নাই মই ফ্ৰেণ্ড কৈছোঁ বুলি ক'লোঁ আৰু তেতিয়া ক'লে যে সি নাই সি পিকনিকত গৈছে বুলি ক'লে তাৰপিছত মই ক'লোঁ যদি আহে আপুনি তেতিয়াহ'লে ক'বচোন দেই এনেকৈ মই ফোন কৰিছিলোঁ বুলি তেতিয়া কৈ দিম বুলি ক'লে আৰু যিহেতু ফোনটো মোৰ মা ভাগৰ আৰু মাৰ পৰা মই লুকাই মেলি কৰোঁ সেইকাৰণে ৰিটাৰ্ণ কল কৰিব দিবলৈও মানে মোৰ ভয় আছিলে তাৰপিছত কি হ'ল তাৰপিছত আমাৰ তাৰমানে তেনে কথা পতা নহ'লে আৰু এদিন কি হ'ল মই তাৰপিছত হেৰিত মানুহজনক মানে কেনেকৈ কথা পাতোঁ PCOলৈ গৈ পেলাই PCOলৈ গৈ মেলি পেলাই মানুহজনৰ লগত ফোন কৰোঁ PCOলৈও যাবলৈ মানে এতিয়া আমাৰ কোৱাৰ্টাৰত যিহেতু আমি MESত আছিলোঁ আৰু মই আৰ্মি স্কুলত পঢ়িছিলোঁ তেতিয়া আমাৰ মানে কোৱাৰ্টাৰ লাইনত থাকোঁতে আমাৰ এগৰাকী মানে আইতা আছিলে আইতাজনীক মই কওঁ মানে বোলাচোন মোৰ লগত PCOলৈ বোলা মোৰ ফোন এটা কৰিব আছে তেনেকৈ আইতাগৰাকী যায় আৰু মই তেনেকৈ মানুহজনৰ লগত ফোনত কথা পাতোঁ মানে তাৰপিছত কি আমাৰ কথা পতা আমি মানে ফেচ টু ফেচ কণ্টেক্ট হোৱাই নাছিলে অকল ফোনৰ থ্ৰুৱেদি কথা পাতি মানে ভাল পোৱাটো আমাৰ আৰম্ভ হৈ গ'ল মানে আমি জাষ্ট ফোনৰ কণ্টেক্ট আছিলে আমাৰ একো হেৰিয়ে নাছিলে মানে ফেচ টু ফেচ নাছিলে জাষ্ট ফোনৰ কণ্টেক্ট তাৰপিছত তেনেকৈ আমি কথা পাতি মেলি এদিন মোক মানুহজনে ক'লে যে তুমি কেইটা বজাত মানে স্কুললৈকে যোৱা তাৰপিছত মই তেওঁক টাইমটো ক'লোঁ তেনেকৈ মই স্কুললৈ যোৱাৰ সময়ত মানুহজনে তেতিয়া মানে টিউশ্যন কৰিছিলে আৰু তেওঁলোকৰ গাড়ী এখন আছিলে ড্ৰাইভাৰো আছিলে তেতিয়া ফাৰ্ষ্ট টাইম তেওঁ মোক লগ কৰিবলৈ আহিছিলে ড্ৰাইভাৰজনে চলাই আহিছিলে তাৰপিছত তেওঁ মই স্কুল যোৱাৰ সময়ত বাহিৰে এপাক মানে স্কুলৰ ৰাস্তাটোতে আমাৰ মানে লগ কৰি লৈছিলে আৰু সেই সময়ত মানে ববিও চাইকেল চলাই গুচি আহিলে স্কুল টাইমিঙত তাৰপিছত তাই মানে দেখি ল'লে মইতো স্কুললৈ গুচি গ'লোঁ তাইতো ঘৰত গৈ মাক কৈ দিলে তাৰপিছত মাটো মোৰ ওপৰত বহুত খং তাৰপিছত এতিয়া আছে মই স্কুলৰ পৰা ঘূৰি আহিছোঁ মোৰতো পূৰা ভয় লাগিছে মইতো গম পাওঁ মোৰ এক্সাম আছিলে মানে মোৰতো একদম পূৰা ভয় লাগিছে মই গম পাইছোঁ মায়েতো মোক আজি পূৰা গালি পাৰিব আৰু কি কৰিব শেষ নাই আৰু ছেম টু ছেম ভবামতে হ'ল মই আহিছোঁ স্কুলৰ পৰা মোৰ ফ্ৰেণ্ড এজনীৰ লগত আৰু আহি মেলি যেতিয়া মোৰ মা পূৰা ৰেডি আছে সময়টো গম পাই একদম মোক তাৰপৰাই টানি নিলে মোৰ লগৰজনী ভয়তে ঘৰলৈ গুচিয়ে গ'লগৈ তাৰপিছত লৈ গৈ মেলি পেলাই মোক ৰুম এটাত ভৰাই থৈ দিলে এনেকুৱা মানে গালিও পাৰিছে আৰু সুধিছে কোন হয় তাৰপিছত মই ক'লোঁ মোৰ লগৰ হয়
কিন্তু নামটো তেতিয়া মই নক'লোঁ আৰু নামটো মই তেতিয়া মাক মানে কৈ নিদিলোঁ কোন হয় কি নহয়। তাৰপিছত তেনেকৈ মানে মোৰ মায়ে মানে ষ্ট্ৰিক্ট হৈ গ'ল, তেতিয়া ফোনটো মানে মোক নিদিয়া হৈ গ'ল মানে সেই সময়ৰ পৰা। মাজতেতো ফোনটো দিছিলে এবাৰ দুবাৰ, এতিয়া কি হ'ল ফোনো বন্ধ কৰিলে। তেনেকৈ মানে আমাৰ কথা বতৰাও পূৰা বন্ধ হৈ গ'ল আৰু এনেকৈ কথা বতৰা বন্ধটো পূৰা হৈ গ'ল। কিন্তু পাছত ববিয়ে মানে দেখিলে যে মায়ে এনেকৈ ৰুমটোত বন্ধ কৰি দিছে আৰু ফোন চোন নিদিয়ে, তাই মানে মোৰ কাৰণে অলপ বেয়া লাগিলে। তাৰপিছত তাই মোক ক'লে যে বা চৰি, মই তোক এনেকৈ মানে মাৰ ওচৰত কৰিলোঁ, আজিৰ পৰা মই তোক আৰু এনেকৈ হেৰি নকৰোঁ ন, মানে ফচাই নিদিওঁ বুলি কৈছে আৰু। তাৰপিছত কি হ'ল, তেনেকৈ এদিন আকৌ মই মানুহজনক পিছিৰ পৰাই ফোন কৰিলোঁ, বহুত দিন হৈ গ'ল। তাৰপিছত মাজতে গেপ হৈ গ'ল, মানে কথা পতা হোৱাই নাছিলে। এদিন পিছিৰ পৰা ফোন কৰিলোঁ, তেতিয়া তেওঁ মোক কৈছে এনেকুৱা কি হ'ল কি নহ'ল সুধিলে। মই তেতিয়া ক'লোঁ আৰু যে এনেকৈ মানে দেখিলে মায়ে সেইকাৰণে গালি পাৰিলে, এতিয়া ফোন চোনো নিদিয়ে, লগ কৰিবও নিদিয়ে। তাৰপিছত মানুহজনে, মই যেতিয়া টিউশ্যন ক্লাছ কৰিবলৈ যাওঁ, মানে পঢ়িবলৈ যাওঁ, ওচৰৰ মেথছৰ টিউশ্যন এটা আমাৰ, সেই সময়টো মানুহজনক, এতিয়া মানুহজন মোক লগ কৰিবলৈ আহিলে, নিজৰ ফেমিলি কাৰোবাৰ লগত আহিছিলে, মানে ভাইটি নে দাদা এজনৰ লগত আহিছিলে নি, সেই তেতিয়া আকৌ লগ কৰিছে। তেতিয়া কিন্তু ববিও লগত আছিলে মোৰ লগত হা, তেনেকৈ কথা বতৰা হৈ গ'ল। তাৰপিছত এতিয়া আহিলে মেইন কথাটো, এনেকৈ আৰু এদিন মানে ৰাতিপুৱা মানুহজনে মোক লগ কৰিবলৈ আহিছিলে। লগ কৰিব আহোঁতে গাড়ীত আহোঁতে মানে আমাৰ মামা এজন আছিলে, দেখি ল'লে। তাৰপিছত ঘৰত গৈ পেলাই মাক লগাই দিলেহি যে এনেকৈ তোৰ তাইক দেখিছিলোঁ, এনেকৈ মই গাড়ী এখনৰ ছাইডত কথা পাতি থকা দেখিছিলোঁ। তেতিয়া মায়ে কি কৰিলে, মানে নম্বৰটোতো মাৰ ওচৰত আছিলে, মই যে কৈছোঁ মাৰ পৰা ফোন কৰোঁ, মায়েতো জানিছিলে নম্বৰটো, সেই নম্বৰটোত মায়ে মানে ফোন কৰিলে। তেতিয়া মানে শাহু মাহঁতে ফোনটো উঠালে। তাৰপিছত ফোনটো উঠাই মেলি মানে মায়ে ক'লে, ইমান সৰু ল'ৰাটো আপোনালোকে এনেকৈ গাড়ী চাড়ী দি মেলি পঠিয়াই দিয়ে, এইটো ভাল কথা নেকি, এইবাৰ যদি দিয়ে মানে পুলিচ চুলিচত দি দিম। তাৰ শাহু মা পূৰা ভয় খাই গ'ল। সেইকাৰণে মানুহজন যেতিয়া ঘৰ আহিলে, মানুহজনক শাহু মাক পূৰা গালি পাৰিব ষ্টাৰ্ট কৰিলে, তই এনেকৈ কাক লগ কৰিব যাওঁ, কি কৰিব যাওঁ, কেলৈ যাওঁ, ৰাতিপুৱা তোক টিউশ্যনহে পঠিয়াওঁ। তাৰপিছত এনেকৈ কৈ মেলি আমাৰ দুজনৰ আকৌ মানে কণ্টেক্টটো ৰখি গ'ল। কিন্তু তাৰপিছত কি হ'ল, আমাৰ কণ্টেক্টটো যেতিয়া এনেকৈ ফোন কৰাৰ পিছত বন্ধ হৈ গ'ল, মানে যেতিয়া মানে তেওঁ মানে লগ কৰিব আহিছিলে ন, তাৰপিছত এনেকৈ শাহু মাক ফোন কৰোঁতে কণ্টেক্টটো আৰু বন্ধ হৈ গ'ল। তাৰ পাছত কি হ'ল, মাজতে মোৰ বাৰ্থডে পৰিলে আৰু মানুহজনৰ বাৰ্থডেটো গম পাইছিলে। সেইকাৰণে তেওঁ কি কৰিলে, মোক মানে পিছবেলা সময়ত লগ কৰিবলৈ আহিলে। লগ কৰিবলৈ আহি মেলি পেলাই মোক এটা টেডি বিয়াৰ দিছে, গ্ৰিটিং কাৰ্ড এটা দিছিলে। আৰু এতিয়া যে টেডি বিয়াৰটো যিহেতু আনিলে অকণ ডাঙৰ চাইজৰ, মইতো ঘৰলৈ এতিয়া নিব লাগিব, তাত টেডি বিয়াৰটো ক'ত পেলাই থৈ যাম ন। সেইকাৰণে এতিয়া টেডি বিয়াৰটো ঘৰলৈ লৈ গৈছোঁ। মায়েতো পূৰা সুধিছে, এই টেডি বিয়াৰটো তোক কোনে দিছে, তাতে সৰু সুৰাও ইমান ডাঙৰ টেডি বিয়াৰ কোনে দিছে, সেই ল'ৰাটোৱে হয় নেকি। মায়ে মানে তেতিয়া একো গম নাপায়, কি মুছলিম ল'ৰা হয় নে কি ল'ৰা হয়, তাৰ নাম কিবা ন, ল'ৰাই দিছে মানে, সেইটো কাৰণে গালি পাৰিছে মানে, কেলে মানে ল'বি, কেলে ভাল পাবি ইমান, মানে সেই তেতিয়াতো এইবোৰ এগেইনষ্টে থাকে ন, কোনেনো বিচাৰে নিজৰ ল'ৰা ছোৱালী এনেকৈ ভাল চাল পোৱাটো, আৰু ভয়ো লাগে ন, কেনেকুৱা ল'ৰা কিবা, সেইটো কাৰণে মাৰ পৰা ভয়ো আছিলে। তাৰপিছত মই ক'লোঁ না মোৰ ফ্ৰেণ্ড হয়, তেনেকৈ বাৰ্থডে বুলি টেডি বিয়াৰটো দিছে, আৰু আজিও আছে টেডি বিয়াৰটো হা, ববি ঘৰত আছে, মই দেখাম কেতিয়াবা, আজিলৈকে থৈ দিছোঁ। তাৰপিছত এতিয়া আহিলে আমি কেতিয়াবা বেছি লগ পালোঁ। আমি লগ পালোঁ যেতিয়া মোৰ বৰ্ডৰ ৰিজাল্ট দিলে, তেতিয়া মানুহজনে মাজে মাজেতো কণ্টেক্ট কৰোঁৱেই ন, মাৰ ফোনটো যিহেতু আছিলে, সেইটো কাৰণে নম্বৰটো আছিলে, কেতিয়াবা মানে মাৰ পৰা ফোন কৰি এনেকৈ কথা পতা হয়, মাজে মাজে পিছিৰ পৰা ফোন কৰোঁ। তাৰপাছত কি হ'ল, তেওঁ মোক ক'লে যে মই এইটো একাডেমিত এডমিশ্যন লগাম, তুমিও সেইটো একাডেমিতে লগাবা হা। মই একাডেমিতে এডমিশ্যন লগাম। তাৰপিছত মায়ে কৈছে অঁ ভালেই যিহেতু লগাই লওঁ তাতে এডমিশ্যন। কিন্তু তাত এডমিশ্যন লগাবলৈ আমাৰ মানে স্কুলৰ পৰা এখন পাছ চাৰ্টিফিকেটৰ দৰকাৰ হয়, সেইখন মানে গুৱাহাটীৰ পৰা দিয়া, আৰু লাষ্ট ডে আছিলে এডমিশ্যনৰ, সেইকাৰণে মই গুৱাহাটী যাবলগীয়া। মই আজিলৈকে মানে কেতিয়াও অকলে ক'তো গৈয়ে পোৱা নাই আজি লাইফত, আৰু এইটো সৰু কেনেকৈনো যাম অকলে, সেইটো সময়তো আমাৰ ডাঙৰ নহয় ন যে অকলে অকলে গুচি যাম ক'ৰবালৈ। তাৰপিছত যেতিয়া মই গুৱাহাটী যাব লাগে, এতিয়া মই অকলে নহয়, মোৰ ফ্ৰেণ্ডগৰাকী যে কৈছোঁ তাই আৰু মোৰ লগৰ ল'ৰা এজনো আছিলে, আমাৰ ঘৰৰ কোৱাৰ্টাৰৰ ওচৰতে, আৰু তেওঁৰ বাপেক মানে গৈছে, দেউতাক গৈছিলে। তেতিয়া মানুহজনক ক'লোঁ যে মই এনেকৈ গুৱাহাটী যাব লাগিব, মোৰ পাছ চাৰ্টিফিকেট এটা লাগে, সেইকাৰণে মই এতিয়া তাৰ মানুহজনটো পূৰা চিন্তা হৈ গ'ল, মানে বাছত যাব লাগিব ন। তেওঁ তেতিয়া কি কৰিলে, মোক নিজৰ ঘৰৰ পৰা যেনে তেনে ফোন এটা কাৰ পৰা মেনেজ কৰিছে নাজানো, মোৰ হাতত ফোন এটা দিছে আৰু কৈছে তুমি এইটো লৈ যাবা আৰু মোক কণ্টেক্ট কৰি থাকিবা। সিমানেই নহয়, তেওঁতো অদ্ভুত কাম এটা কৰিলে, নিজৰ ঘৰত এনেকুৱা সৰু তেওঁ পিগি বেংক এটা আছিলে, তাত খুচুৰা পইচা আছিলে, তেওঁ তাৰ মোৰ কাৰণে সেইটো ভাঙি মেলি যিমানখিনি খুচুৰা পইচা আছিলে সেইখিনি লৈ মেলি মোৰ পিছে পিছে বেলেগ বাছখনত গুৱাহাটী পালেহি। তাৰপিছত মই গুৱাহাটী পালোঁ, তেওঁ মোৰ পিছে পিছে ইমান মানে চিন্তাটো মানে বাঢ়ি গ'ল, মানে ভাল পোৱাটো বাঢ়ি গ'ল আৰু তেতিয়ালৈকে। আৰু সেইকাৰণে তাৰপিছত কি হ'ল, মই ইয়াত
পাছ চাৰ্টিফিকেট আনি মেলি এডমিশ্যন মই লগালোঁ, কিন্তু মোৰ লগত এতিয়া ইউ টাৰ্ণ লৈ ল'লে। মোৰ মানুহজনে সেইখন একাডেমিত নলগালে, তেওঁ লগাই ল'লে বেলেগ এখনত। মানে আমাৰ দুটা সেইটো মই যেনেকৈ ভাবিছিলোঁ তেনেকুৱা নহ'লে। আৰু মই য'ত লগালোঁ তাত মানে বহুত বেছি ষ্ট্ৰিক্ট আছিলে, আপোনাৰ মানে ফোন চোনো এলাও নাই, একো হেৰিও এলাও নাই, মানে মানে বহুত ষ্ট্ৰিক্ট, মানে পূৰা আপোনাক চাই থাকে, মানে ক'ত গৈছে, কলেজৰ পৰা কেনেকৈ ওলাইছে, ঘৰলৈ মানে কাৰোবাৰ লগত গৈছে নি, কোনোবা আহিছে নি, সেইকাৰণে পূৰা ষ্ট্ৰিক্ট আছিলে। এদিন মানে কি হ'ল, তেওঁ মোক মানে নিজৰ ক্লাছখিনি কৰি আনি মোক মানে ভাবিলে যে ঘৰৰ বাহিৰলৈকে থৈ আহিব, সেইকাৰণে মোক এনেকৈ থ'বৰ কাৰণে গাড়ীখন লৈ আহিছিলে। লৈ আহোঁতে দেখি ল'লে আমাৰ তাত য'ত মই পঢ়িছিলোঁ। তাৰপিছত মোৰ মাক এনেকৈ ফোন কৰি মাতি দিলে, আৰু মোকো 3টা বজাতে ৰখাই থৈ দিছে। মাতি দিয়াৰ লগে লগে কি কৰিলে, মায়েতো মোক পূৰা একদম গালি পাৰিছে। এতিয়া কৈছে তই কি এইবোৰ কৰিব যাওঁ নি? সেইকাৰণে মোৰ মায়ে মানে ক'লে তোক এতিয়া একাডেমি যোৱাই বন্ধ কৰিম ন, তেনেকৈ মানে হেৰি বুলি ক'লে। সেইখিনি সময় পাৰ হ'ল, যেনে তেনে কষ্ট মষ্টই পাৰ হ'ল আৰু এতিয়া যদি ক'বলৈ যাওঁ আমাৰ পিছৰ সময়খিনি ক'ম, যেতিয়া মানে এতিয়া মই আপোনাৰ JBত এডমিশ্যন লগালোঁ। তাৰপৰা পাছ কৰি মেলি JBত এডমিশ্যন লগাওঁতে আমি মানে কোৱাৰ্টাৰৰ পৰা আমি চোলাধৰা ফালে ভাড়াঘৰ লৈ পেলাই আহিলোঁ। ভাড়াঘৰলৈ যেতিয়া আমি আহিলোঁ, তেতিয়া মানে যেতিয়া আৰু মই কেনেকৈ তেওঁক লগ কৰিছিলোঁ গম পায়, মানে আমাৰ পূজা সময় হয় তেতিয়া, পূজাততো চবেই ওলাই যায় ৰাতিকৈ। তেতিয়া মায়ে মোক আৰু ভণ্টিক আৰু ওচৰৰ মানুহ এনেকৈ আমি ওলাই যাওঁ। তেতিয়া মানে মানুহজনে মোক কয়, মই এইডোখৰ ৰখি থাকিম, তুমি পটককৈ মোক লগ কৰিবলৈ আহিবা দেই। কিন্তু মায়েতো এৰি নিদিয়ে। মই কওঁ কি মা মোৰ লগৰ এগৰাকী আছে, মই অকণমান আগৰ পৰা আহোঁচোন না। তেতিয়া মানে মায়ে মানে একদম পূৰা চাই থাকে। তেতিয়া কওঁ কি হ'ব দে, মই ইয়াতে ৰখিছোঁ, তই পটকৈ লগ কৰি। তেনেকৈ মানুহজন পূজাৰ সময়ত মানে সেই কথাখিনি মনত আছে আৰু, যিহেতু 2009ৰ পৰা একদম চিৰিয়েল ৱাইজটো ক'ত মনত থাকিব। সেইকাৰণে যিখিনি অলপ মনত আছে তাকে আপোনালোকক কৈছোঁ। মানে আমি বহুত ষ্ট্ৰাগল কৰি পেলাই, মানে একদম ফোনৰ কণ্টেক্টো নাই, কেতিয়াবা লগ পাইছিলোঁ। লগতে পূজাৰ সময়ত যেনেকৈ লগ কৰিছিলোঁ তেনেকৈ মানে পূৰা চিনাকি হোৱা। আৰু এতিয়া যেতিয়া মই এই ভাড়াঘৰটোত আহিলোঁ, তেতিয়া মানে মানুহজন মাজে মাজে কেতিয়াবা মানে মোক লগ কৰিবলৈ আহিছিল। এদিন লগ কৰিবলৈ আহোঁতে মায়ে মানে তেওঁক লগ পালে। তাৰপিছত মই সেইদিনা প্ৰথমবাৰ চিনাকি কৰিলোঁ, কিন্তু মই নামটো নক'লোঁ, মানে নামটো কৈ দিয়া নাছিলোঁ, কি হয় কি নহয়। আৰু তাৰপিছত কি হ'ল, আকৌ মোৰ বাৰ্থডে পৰিছিলে। বাৰ্থডে পৰোঁতে তাৰমানে যিহেতু মাজে মাজে মানুহজন, তেতিয়া মই আপোনালোকক কৈছিলোঁৱেই, মাজে মাজে মানুহজন যেতিয়া আহিছিলে মানে নিজৰ ভাইটিৰ লগত আহিছিলে, তাকো লৈ আহিছিলে, মানে মোৰ দেৱৰটোক লৈ আহে। আৰু সেই সময়ত মই কি কৰোঁ, আপোনাৰ টাইমটো মানে কি কৰোঁ, অকণমান ঘড়ীৰ টাইমটো মানে চেঞ্জ কৰি থৈ দিছোঁ। যেতিয়া অলপ গধূলি হ'লে মায়ে গালি পাৰিব, সেইটো কাৰণে মই অকণ টাইমটো চেঞ্জ কৰি থৈ দিওঁ, যিহেতু তেতিয়া মানে অলপ দেৰি বোলে কথা পাতিবলৈ পাম বুলি। তেনেকৈ মানে ভাইটিকো লৈ আহে, তেনেকৈ আমি কথা পাতিছিলোঁ। আৰু তেনেকৈ মানে মায়ে মানে ইয়াৰ লগত চিনাকি হৈছিলে। আৰু মেইন কথাটো হ'ল, আমাৰ আম্মাহঁতে মানে শাহুমাহঁতৰ মানে কি হ'ল, আমাৰ সৰু ভাইটিৰ কথা কৈছোঁ, সি মানে তিতাবৰত মানে এডমিশ্যন লগাইছিলে। তেতিয়া মানে ঘৰটো এৰি যাবলগীয়া হৈছিলে, সি তাত এডমিশ্যন লগাইছিলে কাৰণে। ইয়াকো কৈছিলে যে মানুহজনক যে তুমিও আমাৰ লগতে তাতে থাকিবা ব'লা, কিন্তু সি মানে মোক এৰি যাবলৈ বেয়া পালে। সেইকাৰণে সি নগ'লে। সি ক'লে মই ইয়াতে মেনেজ কৰি ল'ম, তোমালোকে যোৱা, মই যদি কিয় দিগদাৰ পাওঁ মই তালৈ যাম। তাৰপিছত কি হ'ল, তেনেকৈ বুলি কৈ মেলি পেলাই তেওঁ ইয়াতে থাকি গ'ল। ইয়াত থাকি কিন্তু ভাত চাত বনাব নাজানে। তেতিয়া মানে মায়ে মানে অকণমান কথা চথা পতা হৈছিলে ন, তেতিয়া মোক শুনে আৰু তুমি কি খাইছা। সি মানে দিনত আহিলে মায়ে ভাত চাত এনেকৈ কৰি মেলি দিছিলে। আৰু মাজতে মানে ইয়াৰ কিবা দুখ পাই গ'ল হাতত দুখ পাওঁতে কি হ'ল, মায়ে মানে আমাৰ ঘৰলৈ আহিছিলে, বহুত তাক চোৱা চিতা কৰিলে ন, সৰু ল'ৰা নিচিনা পালে ন, সৰুও আছিলে। সেইটো কাৰণে মানে তেতিয়া মানে মৰম সোমাই গ'ল ইয়ালৈ। তেতিয়া মানে গম পালে আৰু যে মানে দুটাই চাগে ভাল পায়। মানুহজনে অহা যোৱাটো মানে আমাৰ চোৱাধৰা, আমি য'ত ভাড়াঘৰ আছিলোঁ তাত কৰিছিলে। মানে মানুহজনৰ কুকুৰ দুটা আছিলে, আৰু যিহেতু আপোনালোক ক'লোঁ শাহুমাহঁত তিতাবৰ গুচি গৈছিলে, সেইটো কাৰণে মানে মানুহজনৰ মানে কুকুৰ দুটা আছিলে, ঘৰত ৰাখিবলৈও দিগদাৰ হৈছিলে। মানুহজনে সেইকাৰণে নিজৰ পোহনীয়া কুকুৰ দুটা আমাৰ ঘৰত আহি দি দিলে। আৰু সেই সময়ত আমাৰ কুকুৰৰ পৰা বহুত ভয়ো লাগিছিলে, আমি ইমান চোৱা মানে চিতা নকৰিছোঁ। মায়ে কৈছিলে তেতিয়া, ই দেখোন এই কুকুৰ দুটা ক'ৰ পৰা লৈ আহিলে। তাৰপিছত মই ক'লোঁ এনেকৈ, নহয় মা, তাৰ ঘৰত এনেকৈ কুকুৰ দুটা আছিলে, অকণমান মানে চাব মেলিব দিগদাৰ হয়, যিহেতু ঘৰত কোনো নাই, সেইকাৰণে। আৰু সেই কুকুৰ দুটা মানে খোৱা চোৱা দিয়া বাহানাত মানে মানুহজনে কেতিয়াবা মাজে মাজে মানে মোক লগ কৰিবলৈ আহি আছিলে। আৰু তাৰ মাজত এষাৰ কথা কওঁ, ৰ'বা মেকুৰীজনী আহিছে, মিলোৱা। আৰু তাৰ মাজতে এষাৰ কথা কওঁ, আমি মানে প্ৰথমবাৰ লগ পোৱাৰ পিছত যেতিয়া ববিয়ে মানে গম পাই গৈছিলে হা, তেতিয়া আমি ববি আৰু মানুহজনে নিজৰ ভাইটিক লৈ গৈছিলে, আৰু মই নিজৰ ভণ্টিক লৈ গৈছিলোঁ। আমি স্মৃতি গোপালত চিনেমা এখন চাবলৈ গৈছিলোঁ। সেই ফেজটোত মানে তেতিয়া আমি ফাৰ্ষ্ট টাইম আমাক একেলগে মানুহজনে স্মৃতি গোপালত চিনেমা এখন, ৰাজনীতি আছিলে নেকি, মই পাহৰিছোঁ এতিয়া। সেই ফাৰ্ষ্ট টাইম আমি সেই চিনেমাখন চাবৰ কাৰণে গৈছিলোঁ। আৰু তাৰপিছত যদি কওঁ, এতিয়া আহিলে ৰিলিজিয়নটো যিহেতু আমাৰ বেলেগ হয়, তাৰপিছত মায়েতো তেতিয়ালৈকে অলপ লাহে লাহে গম পাইছিলে ন, যে তেওঁ মানে
ৰিলিজনটো মুছলিম ল'ৰা বোলা এনেকৈ হয় বুলিতো মায়ে গম পাই গৈছিলে কিন্তু মায়ে মানে সেইটো গম পোৱাৰ পিছতো যেতিয়া দেখিলে যে আজি ইমান বছৰৰ পৰা দুটা একেলগে আছোঁ সুখে দুখে যেনেকৈ হওক মানে আমি দুটাৰ লগটো কিমান মানে মাজতে এৰা এৰিও হৈ গৈছিলে আপোনাকতো জনালে কণ্টেক্ট যিহেতু নাছিলে বেলেগে হোৱালে চাগে আকৌ এবাৰ কেতিয়াও লগ নহ'লে কিন্তু মানুহেতো কয় ন বিয়া হওক যিহেতু আমাৰ কপালত লিখাই আহে আৰু চাওক এগৰাকী মাকে কি বিচাৰে নিজৰ ছোৱালীজনী সুখত থকাটোৱে বিচাৰিব আৰু যেতিয়া দেখিছে ল'ৰাটোৱে ইমান বেছি মানে মোক কেয়াৰ লয় মানে মোৰ বেমাৰ হ'লেও যেনেকৈ দৌৰি দৌৰি আহে দৰৱ এটা ল'বলৈ তো আমাৰ ঘৰত মানে যিহেতু দেউতা ঢুকোৱাৰ পিছত মায়ে অকলশৰীয়াকৈ আমাক ডাঙৰ কৰিছে আপোনালোকেও জানেই সেইকাৰণে মানে যেতিয়া মানে গা বেয়া হয় পটককৈ এদিন মানে মোৰ 3টা বজাত ৰাতিপুৱা হঠাৎ মানে গেছ হৈ গ'ল কেনেকুৱা হঠাৎ পেট বিষাব ধৰিলে কাক মাতিম মানুহজনক ফোন কৰিলোঁ মানুহজনৰ ঘৰত পঠিয়াব তথাপিও মানুহজনৰ ঘৰত বুজাই মেলি তেওঁ মোক আপোনাৰ সঞ্জীৱনীলৈ লৈ গৈছে তাৰপিছত গেছৰ বেজি দিয়াইছে তেনেকৈ আনিছে সেইবোৰ দেখি মায়ে মানে বুজি পালে যে সঁচাকৈ মানে দুটাই ভাল পায় কিন্তু বুজি পালে কি হ'ব ঘৰৰ মানুহটো মানে যিহেতু আগেইনষ্ট হ'বই চব কেলে নহ'ব ৰিলিজন এটা বেলেগ হ'লে এটা বহুত ডাঙৰ মানে বিপদ আহি পৰে কিন্তু তাৰ মাজতো এষাৰ কথা আছে ন ঘৰৰ মানুহ বুলি ক'লে আপোনাক কাক কয় যোনে আপোনাক সুখে দুখে সহায় কৰে বা আপোনাক সৰুৰ পৰা কিমান লোকে চাইছে কি কৰিছে হয় নাই সেই গোটেই সময়খিনিত আমাৰ কিন্তু ছাপোৰ্টত তেতিয়া কোনো মানুহ নাছিলে মোৰ মানুহজনে মোক যেনেকৈ ছাপোৰ্ট কৰিবলগীয়া হয় মানে যেনেকৈ অকল আপোনাৰ পইচা বুলি নহয় পইচাটো ডাঙৰ কথা নহয় মায়েতো সৰুৰ পৰা পঢ়া আহিছে কিন্তু যে তাৰ বেকত এটা ছাপোৰ্ট লাগে ন যেনেকৈ এতিয়া মই গুৱাহাটী গুচি গ'লোঁ তেওঁ মোক পিছে পিছে কেনেকৈ গুৱাহাটী গুচি আহিছে মোক চোৱা চিতা কৰিছে আৰু যেনেকৈ এতিয়া মই আপোনাৰ এটা এডমিশ্যন ল'ব লাগে তেওঁ কেনেকৈ মোক হেল্প কৰি দিছে মোৰ লগত গৈছে মোক সহায় কৰি দিছে সেইবোৰ দেখি মানে মাও মানে ভাল লাগিলে যে এনেকুৱা ল'ৰা এটা আছে ইমান বেছি মৰম কৰে মোৰ ছোৱালীজনী সেইকাৰণে মাও ভাল পাব ধৰিলে তাক আৰু ইয়াৰ নেচাৰটো খুব বেছি মৰমীয়াল আছিলে মানে আৰু মেইন কথা হ'ল কি মোৰ মানে ফেমিলি মেম্বাৰ্ছবোৰ মানে মোৰ আগেষ্টত যিহেতু আছিলে ভালটো নাপাইছিলে আৰু বহুত কিবা কিবি কথা কৈছিলে আৰু সেইটোতো ক'বই সেইখিনিৰ কাৰণে মই কাকো বেয়া নাপাওঁ সেইলৈকে কোনে আৰু নিবিচাৰে নিজৰ ছোৱালী বেলেগ এটা ৰিলিজনত যোৱাটো আমাকে কোৱাও নাই কিন্তু কি হ'ব যিহেতু মই তেওঁক ভাল পাই গ'লোঁ বহুত সৰু বয়সতে ভাল পাই গ'লোঁ আৰু যেতিয়া ভাল পাই গৈছোঁ তেতিয়া মই ইমান মানে এইবোৰ ৰিলিজন ইমান সেইবোৰ মানে বুজি নাপাওঁ বুলি নকওঁ তথাপি মানে মইতো কৈছোঁ ন প্ৰথম তেওঁ কি কাষ্ট কি ৰিলিজন মই গম পোৱা নাছিলোঁ আমি ফোনতে কণ্টেক্ট কৰিছিলোঁ ফোনত কণ্টেক্ট কৰি মানে কথা পাতি ভাল পোৱা হৈ গ'লোঁ এতিয়া ভাল পোৱা যদি এবাৰ হৈ যায় কেনেকৈ এৰি দিম কওকচোন সেই এৰি দিব নোৱাৰাতে মানে আমাৰ দুটা মানে এনেকৈ বণ্ড এটা বনি গ'ল তেওঁ মোক এৰিব নোৱাৰা হ'ল ময়ো তেওঁক মানে এৰিব নোৱাৰা হ'লোঁ সেইকাৰণে আজি ইমান বছৰ চাওকচোন আমি কেনেকৈ ৱেইট কৰি মেলি এটলাষ্ট আজি বিয়া পাতি একেলগে ইমান ধুনীয়াকৈ সংসাৰখন আমি আছোঁ আৰু তাৰ মাজতে এটা কথা ক'বলৈ যাওঁ যেতিয়া মানে মই JBত এডমিশ্যন লগাইছোঁ ন তেওঁ মানে যেনেকৈ চাওকচোন যেনেকৈ এটা বাপেকে নিজৰ পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কেয়াৰ কৰে তাই মানে ভালকৈ গৈছেনে বা তাই এই বস্তুটো আছেনে এইটো আছেনে সেইটো আছেনে মানে মোৰ যিমান ফ্ৰেণ্ড চাৰ্কল আছে তেওঁলোকেও মোক কৈছে তোৰ বহুত বেছি ল'ৰা ছোৱালীৰ নিচিনাকৈ সি মৰম কৰে দেই ইমান তোক তাৰমানে সৰুৰ পৰা এটা বেমাৰ আছিলে আৰু পটককৈ যে নাকৰ পৰা যে এৱা ভাঙানে কি কয় তেজ ওলাই যে সেই মানে তেজ ওলালে মানে মোক মানে এটা টেবলেটৰ খুব দৰকাৰ হয় মানে মোৰ তেজ ওলালে লগালগ মানে কি কৰে য'ত আছে য'ত নাই আপোনাৰ একদম মিঠা ঠাণ্ডা দৈ জেলেপি তাৰপিছত আপোনাৰ এনেকৈ মোৰ টেবলেটটো লৈ মেলি একদম পটককৈ ঘৰ আহি পায় সেইবোৰ দেখি মানে মায়ে ভাল JBত পঢ়ি থাকোঁতে তাৰপিছত তেতিয়াতো আমাৰ অকণমান ঘৰৰ মানুহৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িছিলে মানে অকণমান কথা বতৰা হৈছিলে তেতিয়া মানে আমাৰ দুঘৰতেতো যিহেতু গম পাই গৈছিলে আমি দুটা ভাল পাওঁ সেইটো কাৰণে এতিয়া আমাৰ লগৰ মানে গুৱাহাটীলৈ গৈছিলে কিছুমান ফুৰিবৰ কাৰণে তেতিয়া মাক ক'লোঁ মা এনেকৈ ফ্ৰেণ্ডবোৰ গৈছে গুৱাহাটীলৈ ময়ো যাওঁ নি আজি কৈ দিছোঁ মানে মাহঁতে তেতিয়া মায়ে বাৰু পাছত গম পালে ফটোজবোৰ দেখিলে সেই ফাৰ্ষ্ট টাইম তেতিয়া মই মানুহজনৰ লগত ফাৰ্ষ্ট টাইম গুৱাহাটী আৰু শ্বিলঙত ফুৰিব গৈছোঁ আমাৰ ফ্ৰেণ্ডছো গৈছিলে আৰু আমিও গৈছিলোঁ একেলগে তেতিয়া ফাৰ্ষ্ট টাইম আমি গুৱাহাটী গৈছিলোঁ লগতে আমি শ্বিলং গৈছিলোঁ সেইটো আমাৰ লাইফৰ ফাৰ্ষ্ট ট্ৰিপ আছিলে মানে চাওকচোন কিমান বছৰ ভাল পোৱাৰ পিছত আপোনাৰ 4 to 5 years ভাল পোৱাৰ পিছত আমি ইমানলৈকে মানে তাৰপিছত আমি একেলগে ক'ৰবাত ফুৰিব গৈছিলোঁ সেয়া এতিয়া ধুনীয়াকৈ ফুৰি মেলি আমি আহিলোঁ তাৰপিছত সেইটো গম পালে আৰু এটা কথা জানেনে মই মানে ৰিলেশ্যনশ্বিপটো ইমানেই বেছি লাজ কৰি আছিলোঁ মানে আৰু লগতে বহুত ইণ্ট্ৰভাৰ্ট হয় মানে বেছি ৰেষ্টুৰেণ্ট নাযাওঁ বেছি মানে খাব নিদিব মোৰ লাজ লাগে বাহিৰলৈ গৈ তেতিয়া মানে যেতিয়া আমি ৰিলেশ্যনত থাকোঁতে মানুহজনে মানে মোক ফুৰাবলৈ লৈ যায় বা এনেকৈ ৰেষ্টুৰেণ্টত লৈ যায় মই কেনেকুৱা কৰোঁ গম পাই ন অকৰাটো নিচাকৈ তেওঁ বহিব ন মই বহি নিদিওঁ মই জাষ্ট থিয় হৈ থাকোঁ তেওঁ মোক ক'লে বহি দিয়া তুমি খোৱা ইমান লাজ কিহৰনো মই কওঁ না মই নোৱাৰোঁ মোৰ বহুত বেছিকৈ লাজ
লাজ লাগে তাৰপিছত তেওঁ মোক কি কৰে আপোনাৰ হেৰিটেজ নিউ পাৰ্কনে তাত লৈ যায় তাৰপিছত মোক চুকত টেবুলতে বহাই মেলি কয় তুমি ইয়াত খাবানে নে ইয়াতো তোমাৰ মানুহৰ মাজত লাজ লাগিছে মই কৈছোঁ না হ'ব দিয়া মানে মই ইমানেই বেছি লাজ কৰি আছিলোঁ আৰু মোৰ মানুহজনে মোক ভালো মানে বেছি সেইটো কাৰণে পায় মোৰ চিম্প্লিচিটিৰ কাৰণে ভাল পাইছিলে মই মানে বেছি মানে মোক বহুত বেছি পচন্দ কৰিলে আৰু মাও মানে সেইটো কাৰণে ভাবিলে যে এই যিহেতু আজিলৈকে মানে এনেকৈ ৰিলেশ্যনশ্বিপত অহা নাই দেখিছে পাছতো গম পালে 10th ক্লাছৰ পৰা এইটো ল'ৰাই আছিলে যাক মোক কথা পাতিছিলোঁ ভাল পাইছিলোঁ সেইটো কাৰণে মানে একদম ফাইনেলি লাষ্টত মায়ে মানে একচেপ্ট কৰি লৈছিলে যে তই যদি মনৰ পৰা যদি তোৰ মিলিছে তই যদি ভাল পাইছ আৰু অভিয়াছলি চব ফেমিলিটো এগেইনষ্ট হ'বই কিন্তু এগেইনষ্ট কেতিয়া হ'লে ভাল লাগে যেতিয়া সৰুৰ পৰা আপোনাক চাইছে আপোনাৰ সুখে দুখে ফেমিলিৰ লগত আছে তেতিয়া বাৰু ফেমিলি কথা এটা শুনাটো সেইটো স্বাভাৱিক শুনিব লাগিবই কিন্তু আমাৰ মানে একদম অপজিট আছিলে আমাৰতো আপোনালোকে কৈছোঁ ন সৰুৰ পৰা আমাক কোনো দুটা ছাইডৰ পৰা মানে ফেমিলি ছাপৰ্ট নাছিলে কোনো ফালৰ পৰা মায়ে আমাক কেনেকৈ পঢ়াইছে দেউতাটোতো আপোনাৰ আমাৰ MSত আছিলে ন কেনেকৈ মানে তেনেকৈ মায়ে দেউতা পেঞ্চনৰ পৰা আমাক পঢ়াই মেলি কোৱাৰ্টাৰত ৰাখি মানে তেনেকৈ আমাক ডাঙৰ দীঘল কৰিছে আমাক কাৰো ছাপৰ্টো নাছিলে সেইকাৰণে লাষ্টত মায়ে সেইটোকে ভাবিলে যে ছোৱালীজনীক যদি কোনোবা ল'ৰা এটা ইমান ধুনীয়াকৈ ৰাখিছে মেলিছে কেয়াৰ কৰিছে মেইন কথা ন আৰু পঢ়া শুনাটো ইমান গুৰুত্ব দিয়াইছে আৰু মই কেতিয়াও তাক ভাল পাইছিলোঁ যদি পঢ়া শুনাৰ পৰা ডাইভাৰ্ট নহ'লোঁ মানে আৰু এনেকুৱা ল'ৰা যোনে মানে নিজৰ লাইফ পাৰ্টনাৰক কয় যে তুমি ভালকৈ পঢ়া তোমাৰ বছ পঢ়াত ভালকৈ মন দিয়া আৰু আজিলৈকে চাওকচোন আজি মই বিয়া হ'লোঁ যদিও কোনচোন আজি মানে মই এডভকেট বনাওঁতে এটা তাৰ মাজতো ষ্টৰি আছে যিহেতু মই JBত মানে BA পঢ়াৰ পিছত মই 1 year মানে গেপ লৈছিলোঁ 1 year গেপ লোৱাৰ পিছত তেওঁ মোক ক'লে মই সৰুৰ পৰা এম ইন লাইফ মই এডভকেট হোৱাটো আছিলে তথাপি মই কিছুমান মানে লাইফত মানে হেৰি কাৰণে মই গেপ লৈছিলোঁ তাৰপিছত কি হ'ল তেওঁ প্ৰথম মানুহজন আছিলে যোনে গৈ মেলি মোৰ লাষ্ট মমেণ্টত মোক আপোনাৰ ল কলেজৰ এডমিশ্যন দিয়াই মেলি পেলাই মোক আহি কৈছে যে মই তোমাৰ এডমিশ্যন কৰাই দিলোঁ তুমি এতিয়াৰ পৰা কলেজ যাবা সেই এনেকুৱা মানুহ ক'ত পাব কওকচোন যোনে মানে ইমান ফ'কাছ কৰে নিজৰ মানে লাইফ পাৰ্টনাৰ লাইফত যে আগবাঢ়ক আৰু তেওঁক ভাল পোৱা কাৰণে মোৰ সেইটো হয় যে তেওঁ মোক মানে ইমান ধুনীয়াকৈ ভাবিলে যে মই লাইফত আগবাঢ়োঁ আৰু এতিয়াই নহয় সেইটো যেতিয়া মই কৰিলোঁ এডভকেট এতিয়াও তেওঁ মোক কয় যে এগৰাকী চব মইতো এটা ঘৰত যদি থাকোঁ ন মই যে এটা প্ৰফেশ্যন যদি সোমালোঁ কোনোবাই ক'ব জানো তুমি আৰু অকণ পঢ়া কিন্তু এতিয়াও মোক মানে লাইফত সদায় একেটা কথা কয় যে তুমি আৰু পঢ়া জুডিচিয়াৰীলৈ পঢ়া তুমি নিজৰ লাইফটো ভাল কৰা আৰু মেইনচোন এটা সুখৰ জীৱন নালাগে জানো আৰু যদি তেওঁ আজি মুছলিম হ'ল বুলি কি তেওঁৰ মনটো বেয়া হ'ব নেকি হয় তেওঁ মুছলিম হয় এইটো বুজিছোঁ তেওঁৰ ৰিলিজনটো বেলেগ হয় মই কাকো কোৱা নাই যে বেলেগ এটা ৰিলিজনত গৈ বিয়া পাতা সেইটো চবৰে নিজৰ পাৰ্চনেল মেটাৰ সেইকাৰণে এইটো মোৰো নিজৰ পাৰ্চনেল মেটাৰ মই এতিয়া তেওঁলৈ গ'লোঁ সেইটো মোৰ ফেমিলি মোৰ মাৰ কথা যিহেতু মোক সৰুৰ পৰা মায়ে ডাঙৰ কৰিছে আৰু যদি মাৰ চকু আগত তেওঁ যদি ভাল মানুহ এজন হৈ দেখাব পাৰিছে মাক যদি বিশ্বাস দিয়াব পাৰিছে তেন্তে তেওঁতো ভাল মানুহে হ'ব ন আৰু আজিলৈকে চাওকচোন কিমান মৰমত মোক ৰাখিছে মোক মানে সেইটোৱে মই আপোনালোকক কৈছোঁ আৰু লগতে লাভ ষ্টৰী বুলি ক'লে বহুত দীঘলীয়া হৈ যায় তাৰমানে জানেতো কিমান আপছ এণ্ড ডাউন লাইফত আহিছিলে কৈছিলে আমাৰ কেনেকৈ এৰাৰিও মাজতে হৈ গৈছিলে ন কণ্টেক্ট নাছিলে তাৰপিছতো চাওকচোন কেনেকৈ আমি লগ পাই গ'লোঁ সেইটোৱে আৰু চিনাকি হোৱা মই থৈ না তেওঁক কিবা হোৱাটছএপ মানে ফেচবুকত চিনাকি হৈছোঁ বা কেতিয়াবা লগ পাইছোঁ আমাৰতো একো মুখে দেখা চিনাকি নাই অকল ফোনত মানে মাতষাৰ শুনিয়ে ভাল পাই গৈছিলোঁ ন মাতষাৰত মানে ফোনত কথা পাতিয়েতো আমাৰ ভাল পোৱাটো আৰম্ভ হৈছিলে সেইটো কাৰণে সেই ভাল পোৱাটো আপুনি কি ক'ব কওকচোন মানুহে কি এৰি দিব পাৰিব জানো আৰু যদি আমাৰ ভাল পোৱাটো মিছা আছিলে আমাৰ কেতিয়াবা এৰাৰি হৈ গ'লহেঁতেন কিন্তু আমাৰ ভাল পোৱাটো আমি এৰি নিদিলোঁ সেইকাৰণে অৱশেষত আমাৰ ঘৰৰ মানুহে আমাৰ বিয়াৰ কাৰণে মানে আমি বিয়াও মানে বহুত সৰু বয়সত পাতিছোঁ দেই 23 yearsত পাতিছোঁ যিহেতু এটা কথা বুজি পালোঁ যে ৰিলেশ্যন থাকোঁতে মাও বহুত কথা শুনিবলগীয়া হয় ন আৰু ভাল নালাগে ইমান মোৰ কাৰণে যে কোনোবাই কথা শুনাওক সেইটো কাৰণে মাও যে ভালকৈ থাকক ভণ্টি ভালকৈ থাকক সেইকাৰণে মানুহজনক মই তেতিয়া কৈছিলোঁ যে আমি বিয়া পাতি লওঁ তেতিয়া মোৰ 23 years আছিলে মই ল কলেজত পঢ়িয়ে আছিলোঁ ফাৰ্ষ্ট ছেমত আছিলোঁ ছেকেণ্ডত মই এতিয়া মনত নাই ফাৰ্ষ্ট ছেকেণ্ডত কিবা এটা আছিলোঁ তেতিয়া কিন্তু মানুহজনে ঘৰত আহি তেনেকৈ ক'লে আৰু ঘৰত যিহেতু গমেই পাই গৈছিলে যে আমি দুটা ইমান বছৰ একেলগে আছোঁ সেইকাৰণে সেইধৰণে ঘৰটো আমাৰ একচেপ্ট কৰি লৈছিলে আৰু বিয়া আমি বহুত সৰু বয়সতে পাতিছিলোঁ 23 yearsত আৰু এটা মেইন কথা মই বিয়া পাছৰ ষ্টৰিটো ক'ম বাৰু মেইন কথা গম পায়নে মানুহজনে মানে মোক লৈ পেলাই নহয় মোৰ মানে মই যি বস্তু ভাল পাওঁ তাৰ আগতে মোৰ মানে খুব চালৱাৰ পিন্ধি ভাল পাওঁ তাৰপিছত আপোনাৰ দীঘল ফুলিবোৰ যে থাকে যে একদম মেটেল ষ্ট'ন থকা তেওঁ মানে মোক ইমানেই চিনি পাই গৈছিলে মোৰ কাৰণে মানে মোক লৈ গৈ পেলাই বা মোক নিনিয়াকৈ হ'লেও মোৰ মানে চইচটো ইমানেই জানিছিলে মই যেনেকুৱা চালৱাৰ ভাল পাওঁ মোক সেই তেনেকুৱা চালৱাৰ আৰু আপোনাৰ কাণফুলি যে নকওঁ আৰু গোটেই মোৰ ঘৰত মোৰ কাৰণে একদম গোটাই দিছিলে আৰু মানে মোৰ ভাল পোৱা যি কাম হওক সকলো কাম তেওঁ কৰিছিলে কৈছোঁ ন যেতিয়া মানুহজন মানে শ্বিলং যায় তেওঁৰ ফেমিলি মানে
আগতে গৈ থাকে ন শ্বিলঙলৈ খুব ফুৰিবলৈ যায়, তেতিয়া তাৰ পৰা মোৰ কাৰণে জানেনে মায়ে কেলে ভাল নাপাব কওকচোন, এনেকৈ ষ্ট্ৰবেৰী লৈ এনে ঘৰত তেওঁৰ ঘৰত হ'লে তো কাৰ কাৰণে ইমান বস্তু লৈ গৈছোঁ ন, তেওঁ মোৰ কাৰণে একটা ষ্ট্ৰবেৰী বক্সে মানে যিমান আপোনাৰ শ্বিলঙত বস্তু পায় ন সেইখিনি সকলো মোৰ কাৰণে লৈ আহে, সেইবোৰেও ভাল পোৱা নহয় জানো। আৰু লগতে যেতিয়া মানুহজন মানে তেওঁৰ বাৰ্থডে আছিলে, আজিও মনত আছে হা, তেওঁৰ বাৰ্থডে আছিলে, বাৰ্থডেতে তেওঁ মানে কলকাতা যোৱা তেওঁৰ ঘৰ মানে প্লেনিং কৰিছিলে। তেতিয়া মোৰ মানে মনটো খুব দুখ লাগিছে, তুমি কলকাতা যাবাগৈ তোমাৰ বাৰ্থডে দিনা, মই সেইকাৰণে তেওঁ মোক কি কৰিছিলে, তাৰ বাৰ্থডে আগদিনাখন মোক লৈ গৈছিলে আপোনাৰ কাজিৰঙাত, আমি গ্ৰাছলেণ্ডত গৈছিলোঁ হা, গ্ৰাছলেণ্ডত লৈ গৈছিলে। তাৰপিছত আমি তাত চেলিব্ৰেট কৰিলোঁ, তাৰপিছত তেওঁ কলকাতা গুচি গ'ল। তাৰপিছত কলকাতাৰ পৰা তেওঁ আছে মোৰ ওচৰত, কলকাতাৰ পৰা আহোঁতে তেওঁ মোৰ কাৰণে ইমান ঘৰত মানে তেওঁলোকে আচৰিত পাইছে, ফেমিলি গৈছিলে যে তাৰ কাৰ কাৰণে ইমানখিনি বস্তু লৈ গৈছে। তেওঁৰ যিমান পাৰ্ল যে থাকে যে এতিয়াও আছে, মই দেখাম আপোনালোকক দেই, মই চব ৰাখি থৈছোঁ, এনেকৈ পাৰ্ল থকা আপোনাৰ চেইন হওক, আপোনাৰ কাঠৰ, আৰু লগতে আপোনাৰ তেতিয়া এপল বিটছৰ বেগ পায় এনেকুৱা আপোনাৰ, সেই চাওকচোন কোন বাৰু বিয়া নাপায়তো কৰিব ন, এনেকুৱা আপোনাৰ বিটছৰ বেগ ইমানখিনি মোৰ কাৰণে লৈ নিছে। মাৰে দেখি মানে আচৰিত, মানে তেতিয়া মই ভাবিছিলোঁ কি ল'ৰা মই নিজৰ মানে এইখিনি কি সৰু সৰু বস্তু কেনেকৈ চিনি পায় কওকচোন, ছোৱালীবোৰক পাৰ্লৰ নিচিনা চেইন আনি দিছে। কাৰণ জানেনে যেতিয়াই মোৰ ৰিজাল্ট দিব নহয়, তেওঁ আৰু মই যিহেতু একেলগে পঢ়া নহয় জানো, আমি যদি বৰ্ড দিছোঁ সিও বৰ্ড দিছে, মই যদি হায়াৰ ছেকেণ্ডেৰী সিও, তেনেকৈ আমি নিজে মোৰ মানে মানুহজনে নিজৰ ৰিজাল্টটোতকৈ বেছিকৈ মোৰ ৰিজাল্টটোৰ কাৰণে চিন্তা কৰে, নিজৰ ৰিজাল্টটো চাই নাযায় নাজানো, মোক ডাইৰেক্ট সোধে তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল, ভাল হ'ল নাই, একদম মানে মানুহজন পেনিক হৈ যায় তেতিয়া, মানে মই কেনেকুৱা ৰিজাল্ট কৰিছোঁ। আৰু আপোনালোকক দেখাম দেই, এইবোৰ চাওকচোন তেওঁ মৰমবোৰ, মানে সৰু সৰু জেষ্টাৰ্ছ দেখায়। এইটো চাওকচোন কিমান সৰু আছিলোঁ, এই কুৰ্তিটো তেওঁৱে মোক লৈ দিছিলে, দেখিছে চব আছে, এইবোৰ চব কাপবোৰ তেওঁ দিয়া, এই কুৰ্তিটোও তেওঁ মোক লৈ দিছে চব, এইটো তাৰপিছত এইটো চব সকলোখিনি ইমান ধুনীয়াকৈ চাওকচোন। আৰু এতিয়ালৈকে মানুহজনক ভাল পোৱা কমা নাই, এইটো নিজৰ হাতেদি বনাই দিছে, এইটো দেখিছে নহয়, সকলো বস্তু মানে আৰু এয়া চাওক 2013 কেতিয়া নাজানো আৰু দেই, তেতিয়া হয় এলবামখন চাব দেই। এইটো মই যে আপোনালোকক কৈছিলোঁ এই শ্বিলঙলৈ গৈছিলোঁ, এইটো চাওক কিমান সৰু সৰু আছিলোঁ আমি তেতিয়া, তেওঁ প্ৰথমবাৰ মোক ফুৰাবলৈ লৈ গৈছিলে। এয়া আপোনালোকক আজি দেখাইছোঁ। এয়া আমাৰ একলেণ্ডৰ ফটো। ডে মানে টেডি ডেটো বাদ দিয়ক, ধনতেৰাছ থাকে ন, এওঁলোকৰতো এই ধনতেৰাছ এনেকুৱা একো কালচাৰ নাই। ধনতেৰাছ থাকিলে মানে ক'ৰ পৰা শুনে চাগে, তেওঁৰ ফ্ৰেণ্ডছবোৰতো হিন্দু হয় ন, যে এনেকৈ ধনতেৰাছৰ গাৰ্লফ্ৰেণ্ডক কিবা দিছে, এই ধনতেৰাছৰ দিনা মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে আপোনাৰ সোণৰ ফুলি এপাত দিছিলে, আজিলৈকে আছে সেই ফুলিপাত, তেওঁ মোক ধনতেৰাছ আহি ছাৰপ্ৰাইজ দিছে। আৰু যেতিয়া টেডি ডে থাকিব, এই ঘৰৰ ব্ৰাণ্ডাটোতে পটককৈ আহি সৰু টেডি এটা থৈ যায়হি, মানে একদম সৰু সৰু জেষ্টাৰ্ছ কৈছোঁ ন, একদম সৰু সৰু জেষ্টাৰ্ছেদি মানে তেওঁ মানে ভাল পোৱাটো দেখাইছিলে। সেইটো নহয় যে বস্তু দিলেহে ভাল পোৱা, সেইটো একদম মিছা, বস্তু দিলে ভাল পোৱা নহয়, কিন্তু ভাল পোৱাটো দেখা যায় ন, যে আপোনাক কেনেকৈ কেয়াৰ লৈছে, সৰু সৰু কিছুমান বস্তুৰ পৰা আপোনাক যেতিয়া, আৰু চাওকচোন ইমান বছৰ সুখে দুখে কান্দে মিলি মানে কেনেকৈ আমি দিনবোৰ পাৰ কৰিছোঁ। যিহেতু এওঁলোকৰ ঘৰটোতো পটককৈ পানী লোৱা নাছিলে ন, মইতো কৈছিলোঁ আপোনালোকক, মানে প্ৰথমতে কৈছিলোঁ ন, এবাৰ যেতিয়া লগ কৰিব আহিছিলে, মানে যেতিয়া মামাই যে দেখি গৈছিলে, তেতিয়া মায়ে মানে সিহঁতক মাক যেতিয়া মামাই কৈ দিছিলে ন, তেতিয়া মায়েতো সিহঁতৰ আমাৰ আম্মা শাহুমাহঁতৰ ঘৰত ফোন কৰি দিছিলে, আৰু কৈ দিছিলে ইমান সৰু ল'ৰাটো কেলৈ পঠিয়াইছে এনেকৈ তেতিয়াই মানে আমাৰ ৰিলেশ্যনশ্বিপটো বন্ধ হৈ গৈছিলে। বহুত মানে ষ্ট্ৰিক্টলি মায়ে মানা কৰি দিছিলে যে কোন ল'ৰা হয়, কেলৈ লগ কৰিব আহিছিলে, এওঁলোকৰ ঘৰতো কৈছিলে, তেতিয়া এওঁতো সৰু আছিলে, এওঁতো ঘৰত পূৰা গালি শুনিছিলে, তেতিয়া মানে আমাৰ ৰিলেশ্যনশ্বিপটো কাট অফ হৈয়ে গৈছিলে। সেইটোতো ওপৰলা হেৰিয়ে হয়, কেনেকৈ আমাৰ আকৌ এবাৰ মিলাইছে চাওকচোন, সেইটোৰ কাৰণে আমি মানে আজিলৈকে চাগে একেলগে। আৰু এওঁ মানে এনেকুৱা আছিলে আগতে, এওঁ অকল মোকে ভাল নাপায় দেই, মোৰ পৰিয়ালকো সমানে ভাল পাইছিলে, লাগিলে মোৰ পৰিয়ালে ইয়াত ভাল পাওক নাপাওক, মানে কেলৈ কৈছোঁ, যেতিয়া মানে অলপ হেৰি হ'লে আৰু গাড়ী চাড়ী চলাবলৈ, তেতিয়া মানে ঘৰৰ পৰা আৰু অৰ্ডাৰ দি দিছিলে, আৰু মানে মোক লগ কৰিবলৈ নহয়, মানে তেতিয়া পাইছিলে ভাল পোৱাটো, অলপ শ্লাইটলি জানে আৰু যে কাৰোবাক ভাল পায়। সেই সময়ত মোৰ মানে ফেমিলি মেম্বাৰ মানে এগৰাকী ছোৱালী আছিলে, তেওঁ মানে নিজৰ ফেমিলিত অকণ প্ৰব্লেম হৈছিলে, সেইকাৰণে অকলে থাকে, আৰু বস্তু মানে অলপ আপোনাৰ গ্ৰছাৰী বস্তু কিনিবলৈ অলপ প্ৰব্লেম হয় ন, সেইকাৰণে মই মানে তেনেকৈ মানুহজনক কৈছোঁ যে মই এনেকৈ হেৰি হয়, তাই মানে অলপ প্ৰব্লেমত আছে। তেওঁ মানে এনেকুৱাই আছিলে, মোক কৈছে তুমি ব'লা
কি প্ৰব্লেম হৈছে কি নাই হোৱা মই তোমাক নিজৰ লগত লৈ যাওঁ কি হেল্প লাগে তুমি কৰি দিবা সেই তেনেকৈ চাওকচোন সেই সময়ত ইমান সৰু ল'ৰাটো হৈ পেলাই মোক লৈ গৈ মেলি পেলাই সৰু ল'ৰা বুলি সেইটো চেন্সত কোৱা নাই মানে যিহেতু বিয়া পতা নাইতো সৰুৱে হ'ব ন সেই সময়ত কিমাননো আমাৰ নলেজ আছিলে সেই তেনেকুৱা সময়ত সি মোক লৈ গৈ মেলি সেই মানুহবোৰক হেল্প কৰিছে কিন্তু মানুহবোৰ এনেকুৱা আজি কৈছোঁ ভিডিঅ' থ্ৰুৱেদি মানে কি হয় গম পাই নাই হেল্প ইমান কষ্টত যে হেল্প কৰিছিলোঁ আজিকালি মানুহবোৰ এনেকুৱা সেই সময়খিনি মানে পাহৰি গৈ মানে এনেকৈ কয় যে গুৰ মাৰি গেংগাত পেলাই দিয়া বুলি কয় যে একদম ছেম টু ছেম সেইবোৰ মানুহৰ কাৰণে হয় মানে হেল্পটো লোৱা সময়ত হিন্দু মুছলিম চিন নাপায় তেতিয়া হেল্পটো লৈ লয় তেতিয়া ঠিক আছে সি একদম ভাল কিন্তু যেতিয়া মানে হেল্প লৈ পাৰ পাই গ'ল তেতিয়া মুছলিম হিন্দু তেতিয়াই আহা আকৌ দেই মানে সেই মানুহবোৰে যেতিয়া প্ৰব্লেম লৈ ল'ব সেইটোৱে আৰু মই এটা কথা ভাবোঁ যে মই পাৰ্চনেলি কাকো নকওঁ যে তুমি ইণ্টাৰ ৰিলিজন মেৰিজ কৰা সেইটো চবৰে নিজৰ এটা হেৰি থাকে ন নিজে যি ভাল পায় তাকে কৰিব যিহেতু চবৰে নিজৰ ফেমিলি আছে সেইকাৰণে মই কাকো ক'ব যোৱা নাই কিন্তু যিহেতু এতিয়া মই চেনেলটো খুলিলোঁ সকলোৱে মোৰ লাভ ষ্টৰিটো বিচাৰি আছিলে সেইকাৰণে মই ভাবিলোঁ যে বেছি নহয় অলপ হ'লেও নিজৰ লাভ ষ্টৰিটো অলপ শ্বেয়াৰ কৰোঁ যে বহুতে জানিবও বিচাৰে ন ঘৰত কেনেকৈ একচেপ্ট কৰিছিলে নাই কৰা সেই তাকে মই ক'ব বিচাৰিছোঁ যে প্ৰথম অৱস্থাত আমাৰ ঘৰতো একচেপ্ট কৰা নাছিলে একদম এগেইনষ্টত আছিলে সিও গালি শুনিছিলে ময়ো মাৰ খাইছিলোঁ বেলেগে হোৱা চাগে এৰিও দিলেহেঁতেন কিন্তু কপালত যোনটো লিখা আছে সেইটো হ'বই থাকে ন আৰু সেইটো কাৰণে চাগে আজি আমি একেলগে আছোঁ আৰু তাকে এতিয়া সেইটো ওপৰলৈ লিখিয়ে পঠিয়াই মানে এতিয়া সেইটো একো কৰিব নাই তাত মানুহ বহুত আছে মোক তুমি মুছলিমলৈ বিয়া কি হৈছোঁ 2009 পৰা আজিলৈকে মোৰ লগত আছে মোক লগেই দিয়া নাই আৰু জীৱনত মানুহক লাগে কি মই হিন্দু মুছলিম বুলি কৈ থাকিলে নহ'ব ন মোক যোনে লগত আছে যোনে মোক ছাপোৰ্ট কৰিছে ভাল পাই আহিছে মোৰ পৰিয়ালক চাইছে মইতো সেইজন মানুহ মই যাক মনেদি ভাল পাওঁ তেওঁৰ লগতেতো মই থাকিম ন সেইকাৰণে এতিয়া লাভ ষ্টৰি বুলি ক'লে এতিয়া মাজত বহুত যিমানখিনি বস্তু সোমাই আছে একদম মাজতে কি হৈছে কিছুমান বস্তু পাহৰি যোৱা হৈছে যিহেতু ইমান বেছি বছৰ হৈ গ'ল এটা কথা মোৰ মনতো নাই আৰু তাৰ মাজতে এটা কথা মনত আছে ববিৰ এবাৰ মানে গা বেয়াও হৈ গৈছিলে মানে তাইৰ কফৰ কিয় প্ৰব্লেম এটা আছিলে সেই সময়তো তেওঁ মানে হস্পিটেলত আহি মেলি মানে ববিৰ কাৰণেও হওক খানা চানা যি লাগে মই কি খাইছোঁ সেইবোৰ মানে চাই মেলি গৈছে সেইবোৰতো এগৰাকী মাকে দেখিছে মোৰ মায়ে যে এনেকুৱা ল'ৰা এটা যোনে চাওকচোন নিজৰ ফেমিলিৰ কাৰণে মোৰ ভণ্টিৰ কাৰণে সেই সময়ত যেতিয়া আমি মানে প্ৰথম চিনাকি হৈছোঁ আৰু সেনেকুৱা সময়ত যদি আহিছে কিমান মানে সি মানে মোক চাগে চিন্তা কৰে সেইটো এটা কথা বহল নকৰোঁ হয় মই চিৰিয়েল মানে আপোনাৰ একদম একেলগে ক'ব পৰা মানে কেনেকৈ কি হৈছিলে কেলৈ ক'ব পাৰে মানে আধা আধি মই এতিয়া কি হৈছে ইমানেই বেছি দীঘলীয়া ষ্টৰী মাজতে পাহৰা হৈ গৈছে কাৰণ যিখিনি মনত আছে আপোনালোকক সেইখিনি অলপকৈ জনালোঁ আৰু আমাৰ ঘৰত পাছত কেনেকৈ একচেপ্ট কৰিলে কোন এগেইনষ্ট আছিলে আমি বিয়া হ'বলৈ কেনেকৈ মানে বিয়া হ'লোঁ বিয়া পাছৰ লাইফখিনি সেইখিনি মই এটা নেক্সট ভিডিঅ' শ্বেয়াৰ কৰিম তাকে আজি আপোনালোকক সৰুকৈ জনালোঁ হয় মানে কি হয় জানেনে মাজতে অলপ পাহৰা হৈ যায় যিহেতু ইমান বছৰ এটা কথা আপোনালোকৰ কেনেকৈ মনত থাকিব মাজে যোনবোৰ মানে বহুত বেছি এক্সাইটিং যেনেকৈ তেওঁ মোক গুৱাহাটীত লগ কৰিব আহিছিলে বা মায়ে কেনেকৈ মোক গম পাইছিলে টেডি বিয়াৰটো দিওঁতে পিটিছিলে লগতে মই কেনেকৈ তেওঁক PCOত গৈ কথা পাতিছিলোঁ আৰু প্ৰথমখন চিনেমা আমি স্মৃতি গোপালত চাইছিলোঁ তাৰপিছত তেওঁ মোক শিৱসাগৰ ভাস্কৰজ্যোতিত লৈ গৈছিলে এখন চিনেমা আমি অকলে চাব গৈছিলোঁ এই চিনেমাখন সেই তেনেকুৱা কিছুমান সৰু মুহূৰ্ত মনত থাকে ন যেনেকৈ তেন্তে আজিলৈ আহিছোঁ আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম দেই বাই